হেল্ল' ফ্ৰেণ্ডছ, মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমি আজি গৈ আছোঁ বাক্সা ডিষ্ট্ৰিক্টৰ এখন অতি সুন্দৰ ঠাই দাৰাগাঁও। এইখন হ'ল তামোলপুৰ আৰু মুছলপুৰ সংযোগী এখন বিখ্যাত দলং। ইয়াৰ ভিউবিলাক চাওক আপুনি। ভিউটো বহুত ধুনীয়া দেখা পায়। গধূলি হ'লে ইয়াৰ ভিউটো বহুত মজা হয়। ইয়াত বহুত মানুহ দম খাই থাকে গধূলি। আপুনিও আহি চাব পাৰে ইয়াতে, গধূলি হ'লে আহি যাব পাৰে আপুনি। এইখন দলং আজিৰ পৰা কিন্তু 10 বছৰ আগতে নাছিল। তেতিয়া যাতায়াত ব্যৱস্থা খুবেই বেয়া আছিল। এতিয়া আমি পালোঁ বৰবৰী। এইখন মোৰ লেফ্ট ছাইডত আছে বৰবৰী পুলিচ ষ্টেচন। লেফ্ট ছাইডে গ'লে নলবাৰী বৰমা এইবোৰ পাম, আৰু ৰাইট ছাইডে যদি যাওঁ আমি নিকাচি পাম। এতিয়া আমি যাব লাগিছিল ৰাইট ছাইডত, কিন্তু আমাৰ যোৱা নহ'ল। আমি মুছলপুৰ ৰোডত গৈ আছোঁ, কাৰণ আমাৰ বাইকত তেল নাই। তাত তেল ভৰাম। এতিয়া আমি পেট্ৰল পাম্প পালোঁ, ইয়াতে অলপ তেল ভৰাই আৰু ঘূৰি যাম আমি। বাইকৰ মেইন মালটো মানে তেলটো ভৰোৱা হৈ গ'ল। এতিয়া আমি আগবাঢ়ি থাকোঁ। আমি আহি পালোঁ আপোনাৰ নিকাচি। ৰাইট ছাইডত গ'লে নিকাচি চকটো পাম। এইপিনে নিকাচি কলেজ আছে এইখন। এনেকৈ আমি গৈ নিকাচি চক পাম, লগতে নিকাচি আউটপোষ্টো পাম। ইয়াতে নিকাচি আউটপোষ্টটো পাৰ হৈ কিনে চিধা আহি আমি এইটো ৰাস্তাতে সোমাম। ইয়াৰে প্ৰাকৃতিক দৃশ্য চাওক না, কিমান ধুনীয়া। ৰাস্তাৰ দুয়োটা পাৰ কেৱল সেউজীয়া। যিমানে দূৰলৈ চাব সিমানে সেউজীয়াই দেখা পাব। সেউজীয়া পথাৰৰ মাজে মাজে এটা সৰু ৰাস্তা, এইটো সৰু ৰাস্তা। আমি এই ৰাস্তাতে গৈ আছোঁ। আমাৰ লগতে আপোনালোকেও গৈ আছে আমাৰ লগত। ইয়াৰ পৰা প্ৰায় 1.5 কিলোমিটাৰ গ'লেই আমি পাই যাম দাৰাগাঁও। ব'লক এতিয়া আমাৰ লগত দাৰাগাঁও উপভোগ কৰিব। আমিও উপভোগ কৰিম, আপোনালোককো দেখাম। আমাৰ লগত আজি 3জন ভাইটি আছে। এওঁলোকৰ ঘৰ নিকাচিতে হয়, ইয়াৰে ওচৰৰে। এওঁলোকে আমাক লৈ যাম বুলি কৈছে এটা বেলেগ ৰাস্তাৰে। চাওঁ কি হয়, বলকচোন। আমি এতিয়া আহি পালোঁ দাৰাগাঁও মেইন গেট। ইয়াতে 30 টকাৰ টিকট ল'ব লাগে পাৰ বাইক। টিকট লৈ আমি
লাহেকৈ আগবাঢ়িম এতিয়া জাৰগাৰ ভিতৰত সোমাই যাম এতিয়া বলক আমাৰ লগত আমি মেইন গেটৰ পৰা ডাইৰেক্ট শ্বৰ্টকাট ৰাস্তা এটা ল'লোঁ এই ৰাস্তাটোৰে গ'লে ভিউ পইণ্টটো মজাকৈ দেখা পায় বুলি ভাইটিকেইটা ক'লে সেইকাৰণে আমি এইটো ৰাস্তাতে আহিলোঁ কিন্তু ৰাস্তাটো খুবেই বেয়া যাব নোৱাৰি তথাপিতো বলক চলি যাব যাই থাকিব চাওক না ৰাস্তাটো কেনেকৈ বৰষুণৰ পানীয়ে সহায় লৈ গৈছে অলপ ডেঞ্জাৰ হৈ গৈছে ৰাস্তাটো তথাপিতো উঠি যাব বাইক উঠি যাব টেনশ্যন নাই এতিয়া আমি মেইন লোকেশ্যন আহি পালোঁ বেৰাগাঁও আপোনালোকক ওপৰৰ পৰা ভিউটোৱে দেখাবলৈ চেষ্টা কৰিছোঁ চাওক সেয়া গা ধুই আছে মানুহবিলাকে ধুনীয়া ধুনীয়া পৰিৱেশ ওপৰৰ পৰা ধুনীয়া দেখি সেইকাৰণে আমি শ্বৰ্টকাট ৰাস্তাটোতে আহিছিলোঁ এয়া চাওক সেয়া গা ধুই আছে মানুহবিলাকে লাহেকৈ আমি তললৈ যাম বলক এতিয়া আমি তলত যাওঁ কুঁৱাৰ মাজেৰে আহি থাকোঁ আপোনালোক কোন ৰাস্তা আপোনালোক এয়া দেখিছেনে সকলোৱে গা ধুই আছে লেকচাৰ দিব পাৰিব চাইডত গা ধুই থাকিব পাৰিব এনেকৈ শিল লৈ পোজ দিব পাৰিব শিল দলিয়াব পাৰিব ক'ব গ'লে আপোনালোকৰ যি মন তাকে কৰিব পাৰিব তো ফ্ৰেণ্ডছ যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেন্তে ইয়ালৈ আহক আৰু ইয়াৰে প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰক তো ফ্ৰেণ্ডছ নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই